ব্যক্তি, দল আৰু চৰকাৰ বা প্ৰশাসন এই তিনিওটা বেলেগ বস্তু। এগৰাকী ব্যক্তিৰ জন্মদিন উদযাপন কৰিব পাৰে, তেওঁক ব্যক্তিগতভাৱে অনুৰাগীসকলে শুভেচ্ছা জ্ঞাপন কৰিব পাৰে বা দলীয়ভাৱে কিবা কাৰ্যসূচী হাতত ল'ব পাৰে। কিন্তু এগৰাকী ব্যক্তিৰ জন্মদিন হ'ল বুলিয়েই চৰকাৰী অনুষ্ঠান, ই কেনে কথা? চৰকাৰ বা প্ৰশাসন যন্ত্ৰক কিয় ব্যৱহাৰ কৰা হ'ল এজন বিশেষ ব্যক্তিৰ জন্মদিনত? মুখ্যমন্ত্ৰী হ'লেও তেওঁৰ এটা ব্যক্তিগত জীৱন আছে। ব্যক্তিগতভাৱে তেওঁৰ বহুতো ফলোৱাৰ্ছ থাকিব পাৰে বা অনুৰাগী থাকিব পাৰে। তেওঁলোকে শুভেচ্ছা জ্ঞাপন কৰিছে বা দলীয়ভাৱে কিবা কাৰ্যসূচী হাতত লৈছে, সেয়া বেলেগ কথা। কিন্তু আজিৰ এই বিশেষ দিনটোত তিনিদিনীয়া কাৰ্যসূচীৰে GMCয়ে চাফাই অভিযান চলাইছে, স্বচ্ছ ভাৰত অভিযান চলাইছে বা তিনিদিনীয়াকৈ জন্মদিন উদযাপন কৰিছে, বা আজিৰ এই বিশেষ দিনটোতেই জাগি ভকতগাঁও যিখন দলং, সেই দলংখনৰ শুভ উন্মোচন কৰিব বা নগাঁৱত এক বিশেষ চৰকাৰী কাৰ্যসূচী বা কিবা এটা উন্মোচন কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোৰ পৰাই আত্মনিৰ্ভৰ আঁচনিৰ কিবা এটা উন্মোচন কৰিব। এটা বিশেষ দিনৰ পৰা কিয়? তেওঁ ব্যক্তি হিচাপে জন্মদিনৰ শুভেচ্ছা আমিও জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ জন্মদিনৰ শুভেচ্ছা থাকিল, কিন্তু তাৰ অৰ্থ এইটো নহয় যে চৰকাৰ বা প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰি উলহ মালহেৰে চৰকাৰীভাৱে তেওঁৰ জন্মদিনটো পালন কৰিব বা চৰকাৰ বা প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰি তেওঁ সেই জন্মদিন উদযাপন কৰিব। ব্যক্তিগতভাৱে কোনোবাই কিবা কৰিছে, তাত আমাৰ ক'বলগীয়া একো নাই। অনুৰাগীয়ে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে, ভাল লাগিছে, ভাল কথা। তেওঁৰ অনুৰাগী বহুত আছে, সেইবাবে তেওঁক শুভেচ্ছা জনাইছে, আমিও জনাওঁ তেওঁক শুভেচ্ছা। কিন্তু তাৰ অৰ্থ এইটো নহয় যে চৰকাৰ বা প্ৰশাসন, আৰক্ষী প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ হ'ব তেওঁৰ সেই বিশেষ জন্মদিনটোত। আৰু এটা কথা, তেওঁক অনুৰাগী হিচাপে জন্মদিনৰ কোনোবাই উইচ কৰিছে নকৰিছে, সেইটো ব্যক্তিগত কথা এজন ব্যক্তিৰ। কিন্তু তাৰ বিপৰীতে আকৌ দলীয় যি নিৰ্দেশনা, ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাসৰ যিখন নিৰ্দেশনা, তাত কোৱা হৈছে যে #HPS বাৰ্থডে, হেপী বাৰ্থডে HPS, তেনেকুৱা ধৰণৰ লিখি পেলাই উইচ কৰিব দিছে। অৰ্থটো কি? যদি কোনোবাই সঁচাকৈ মুখ্যমন্ত্ৰীজনক ভাল পায়, তেতিয়াহ'লে তেনেকুৱা নিৰ্দেশনাৰ প্ৰয়োজনীয়তা নাই। তেওঁ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিব। কিন্তু তেল মাৰিবলৈকে, একাংশই মুখ্যমন্ত্ৰীজনক তেল মাৰিবলৈকে বা প্ৰিয়ভাজন হ'বলৈকে কেনেকুৱা ধৰণে যে শুভেচ্ছা জ্ঞাপন কৰিছে বা শুভেচ্ছা জ্ঞাপন কৰিবলৈ নিৰ্দেশ দিবলগীয়া হৈছে, ই কেনে লজ্জাজনক কথা আচলতে। যদি ব্যক্তিগতভাৱে কোনোবাই কাৰোবাক ভাল পায় বা মৰম আছে, আন্তৰিকতা আছে, নিশ্চয়কৈ হাজাৰ কাম বন কাটি কৰি হ'লেও তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবই, ৰাইজৰ নেতা হিচাপে বা জনতাৰ নেতা হিচাপে। তাৰ বাবে কিন্তু এনেকুৱা ধৰণৰ নিৰ্দেশনা, দলীয় নিৰ্দেশনাই হওক, তেনেকুৱা ধৰণৰ দলীয় নিৰ্দেশনাৰ প্ৰয়োজন নাই। আৰু এনেকুৱা ধৰণে চৰকাৰ বা প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি জাকজমকতাৰে তেওঁৰ জন্মদিন পালন কৰাৰো কোনো উদ্দেশ্য থাকিব নালাগে আচলতে। যি হ'ব স্বতঃস্ফূৰ্তভাৱে হ'ব। ধন্যবাদ।